দিবলৈছো আন এটা ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, শেহতীয়া খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। এতিয়াও শেষ হোৱা নাই কংগ্ৰেছ। দক্ষিণ শালমাৰাত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগত কংগ্ৰেছৰ এতিয়া ভাল ফলাফল দেখিবলৈ পোৱা গৈছে। অসমৰ কেইবাটাও পঞ্চায়ত ইতিমধ্যে দখল কৰিছে কংগ্ৰেছ দলে। দক্ষিণ শালমাৰাত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি বুলি জানিব পৰা গৈছে। কংগ্ৰেছ প্ৰাৰ্থী মিৰ্জুনা বেগমৰ আগবাঢ়ি থকাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৪ নং দক্ষিণ শালমাৰা জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী মিৰ্জুনা বেগমে এই পৰ্যন্ত লাভ কৰিছে ৫,৫৮৮টা ভোট। কংগ্ৰেছৰ প্ৰাৰ্থী মিৰ্জুনা বেগমৰ অগ্ৰগতি আৰু এক প্ৰকাৰ প্ৰায় জয় নিশ্চিত হৈ পৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। আৰু যিমানেই ৰাতি হৈ আছে সিমানেই ভাল ফলাফল হৈ আছে কংগ্ৰেছ দলৰ। ৰাতিপুৱা যিহেতু কংগ্ৰেছৰ অৱস্থা বেয়া আছিল, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, আৰু এইবাৰ যিমানেই ৰাতি হৈ আছে সিমানেই যেন কংগ্ৰেছৰ ফলাফল ভাল হৈ আছে। ইটোৰ পিছত আন এটা ভাল খবৰ আহি আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে যে কেইবাটাও পঞ্চায়তত আগবাঢ়ি আছে কংগ্ৰেছ, আৰু কেইবাটাও পঞ্চায়ত ইতিমধ্যে দখল কৰিছে কংগ্ৰেছে। বৰহমপুৰ, চামগুৰি, জুৰিয়া, ঢিঙৰ এখন পঞ্চায়ত ইতিমধ্যে দখল কৰিছে কংগ্ৰেছে। নগাঁও জিলাৰ ঢিং সমষ্টিৰ ৩০ নং বিলতীয়া গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ যিগৰাকী মনোনীত প্ৰাৰ্থী আছিল বুলবুল হুছেইনে বৃহৎ জয় সাব্যস্ত কৰিছে বুলি জানিব পৰা গৈছে। কংগ্ৰেছ এতিয়াও শেষ হোৱা নাই। কংগ্ৰেছে এতিয়া দেখুৱাইছে ভাল ফলাফল। ঢিঙৰ এখন পঞ্চায়ত ইতিমধ্যে দখল কৰিছে কংগ্ৰেছে। সমান্তৰালভাৱে বৰহমপুৰ, চামগুৰি, জুৰিয়াৰ কেইবাটাও পঞ্চায়ত দখল কৰিছে কংগ্ৰেছ দলে। আৰু পুনৰবাৰ কংগ্ৰেছৰ বাবে এটা ভাল খবৰ আহিছে যে দক্ষিণ শালমাৰাৰ পৰা আহিছে এই খবৰটো। মিৰ্জুনা বেগমে ৫,৫৮৮টা ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰিছে বুলি জানিব পৰা গৈছে। আৰু আন কেইবাটাও প্ৰান্তত কংগ্ৰেছ প্ৰাৰ্থীসকলে বৃহৎ আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। আৰু আনপিনে দলগাঁৱত নচলিল বিজেপিৰ মেজিক। বিজেপি বিফল হ'ল দলগাঁৱত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ ভাল ফলাফল। কংগ্ৰেছৰ ভাল ফলাফল এইবাৰ দলগাঁৱত এইবাৰ ফেইল হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ মেজিক। মুঠতে দলগাঁৱত নচলিল ভাৰতীয় জনতা পাৰ্টীৰ মেজিক। দলগাঁৱৰ ৪ সমষ্টিৰ ৩টাতেই কংগ্ৰেছৰ অগ্ৰগতি বুলি জানিব পৰা গৈছে। খবৰ আহি পৰিছে প্ৰথম ৰাউণ্ড সমাপ্তি পিছত বেছিমাৰিত কংগ্ৰেছৰ অগ্ৰগতি, জয় প্ৰায় নিশ্চিত। বিহুদিয়াত কংগ্ৰেছৰ অগ্ৰগতি বুলি জানিব পৰা গৈছে। কেইবাটাও পঞ্চায়তত কংগ্ৰেছ আগবাঢ়ি থকাৰ খবৰ আহি পৰিছে। শ্যামপুৰতো কংগ্ৰেছৰ বৃহৎ অগ্ৰগতিৰ খবৰ আহি পৰিছে। শ্যামটিলা আপৰিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে আগবাঢ়ি আছে। মুঠতে ভাৰতীয় জনতা পাৰ্টী এক প্ৰকাৰ ফেইল হৈ পৰিছে দলগাঁৱত মুঠতে নচলিল হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ মেজিক। আৰু কংগ্ৰেছে এতিয়া ভাল ফলাফল দেখুৱাই আছে। যিমানেই ৰাতি হৈ আছে সিমানেই ভাল ফলাফল দেখুৱাই আছে কংগ্ৰেছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ আহি আছে। অসমৰ বিভিন্ন সমষ্টিৰ পঞ্চায়তসমূহত কংগ্ৰেছ যথেষ্ট পৰিমাণে আগবাঢ়ি আছে, আৰু কেইবাটাও পঞ্চায়ত ইতিমধ্যেই দখল কৰিছে বুলি খবৰ আহি পৰিছে। দেৰগাঁৱত এইবাৰ কংগ্ৰেছৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। দেৰগাঁৱৰ কেইবাটাও পঞ্চায়তত কংগ্ৰেছে দখল কৰাৰ সম্ভাৱনা আছে। আৰু আনপিনে নগাঁও জিলাৰ ঢিং সমষ্টিৰ ৩০ নং বিলতীয়া গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ যিগৰাকী আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আছিল, সেই প্ৰাৰ্থীগৰাকীয়ে বৃহৎ জয় সাব্যস্ত কৰিছে বুলি জানিব পৰা গৈছে। আৰু যিমানেই ৰাতি হৈ আছে সিমানেই কংগ্ৰেছৰ ভাল ফলাফল আহি আছে। ইটোৰ পিছত আন এটা ভাল খবৰ আহিছে যে ৰাতিপুৱাৰ বিপৰীতে এতিয়া ৰাতি কংগ্ৰেছে দেখুৱাইছে ভাল ফলাফল। কেইবাটাও প্ৰান্তৰ পৰা কংগ্ৰেছৰ বাবে কেইবাটাও ভাল খবৰ আহি আছে।